আন্তৰ্জাতিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ আইএলপি ব্যৱস্থা প্ৰৱৰ্তন কৰিব নোৱাৰে অসম চৰকাৰ হায় কেন্দ্ৰীয় চৰকাৰ হায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অসমৰ সমস্ত জিলাৰ লগতে চৰাইদেউ জিলাতো আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি আমাৰ মূলত দুটা দাবীত আমি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰথম কথা হ'ল যে শেহতীয়াভাৱে অসমৰ চৰকাৰে ৰাজ্যৰ চৰকাৰখনে অসমত বিদেশী নাগৰিকৰ ওপৰত চলি থকা যি প্ৰায় 70,000 গোচৰ আছে ন্যায়াধিকৰণত সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ এই নিৰ্দেশনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু অনতিবিলম্বে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। কাৰণ এই সিদ্ধান্ত এই নিৰ্দেশনা জাৰি কৰাৰ লগে লগে অসমত থকা প্ৰায় 70,000 যি বিদেশী ন্যায়াধিকৰণৰ বিদেশী গোচৰ চলি আছে গোচৰসমূহ খাৰিজ হোৱাৰ লগে লগে সেই 70,000 লোক লগে লগে নিশাটোৰ ভিতৰতে নাগৰিক হৈ পৰিব। আৰু আমি সকলোৱে জানো যে ইতিমধ্যে অসম আৰু অসমীয়া জাতি অস্তিত্বৰ সংকটত আমি আছোঁ। গতিকে ইতিমধ্যেই 71 চনৰ আগৰ পৰা 51 চনৰ পৰা 71 চনলৈকে 20 বছৰলৈকে আমি অসমবাসীয়ে বিদেশীৰ বোজা গ্ৰহণ কৰিলোঁ। গতিকে আৰু 71 চনৰ পিছত কোনো বিদেশীকে আমি ধৰ্মৰ লাগিলে যি ধৰ্মৰে হওক যি ভাষা ভাষীৰে হওক আমি কোনো বিদেশীক গ্ৰহণ কৰিবলৈ সাজু নহয়, এই কথা স্পষ্ট। গতিকে অসম বিদেশী চৰৰীয়া প্ৰথাৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি পৰিকল্পনা সেই পৰিকল্পনাক আমি ধিক্কাৰ জনাইছোঁ আৰু অনতিবিলম্বে এই যি নিৰ্দেশনা বাতিল কৰিব দাবী জনাইছোঁ।